প্ৰথমে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই এটা পিঠাৰ ৰেচিপি লৈ আহিছো বিহুত পিঠা লাৰু সকলোৱে বনায় নহয় জানো বাৰু আৰু সকলোৱে বনাবও জানে আৰু ময়ো বিহুৰ কাৰণে এয়া পিঠা বনাই আছো বৰ পিঠা বুলিও কয় তেল পিঠা বুলিও কয় আৰু মই ভাবিলো মইনো কেনেদৰে পিঠা বনাইছো তাকে মই আপোনালোকৰ আগত দেখুৱাম আৰু মোৰ পিঠাবোৰ দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে আৰু সেইকাৰণে মই ভাবিলো পিঠা ৰেচিপিটো আপোনালোকৰ আগলৈ লৈ আহো আপোনালোকে বাৰু কেনেদৰে পিঠা বনায় মোক কমেন্টছত জনাবচোন এয়া চকচোন কিমান ধুনীয়া হৈছে পিঠাটো দেখিছেনে আৰু এইদৰে মই পিঠা লাৰু বনাই আছো আৰু মই বিহু বুলি আপোনালোকৰ আগত পিঠা লাৰুৰ ভিডিঅ' দি আছো মোৰ চেনেলত গৈ আপোনালোকে চাব পাৰিব আৰু যদি ভাল পাই চাই তেতিয়াহলে বিহুত বনাব পাৰিব যিসকলে নাজানে জনাসকলেতো বহুত ধুনীয়াকৈ বনাব জানে নহয়নে এইটো চকচোন কিমান ধুনীয়াকৈ মোৰ পিঠাটো হৈ গ'ল ফুলা ফুলা দেখিছেনে আৰু এইদৰে মই এতিয়া সকলোখিনি পিঠা বনাই লম আৰু এয়া মই কাঁহীত বনাই থৈছো আপোনালোকক দেখুৱাইছো চকচোন কিমান ধুনীয়াকৈ ফুলা ফুলা পিঠা হৈছে দেখিছেনে আহক এতিয়া মই কেনেদৰে এই পিঠাবোৰ বনালো তাকে আপোনালোকৰ আগত দেখুৱাম প্ৰথমে গুড়খিনি গলাই লবৰ কাৰণে মই চচপেনটো গেছত পাতি দিলো আৰু এয়া গুড় হয় গুড়খিনি প্ৰথমতে মই মিহি মিহিকৈ কাটি লৈছো তেতিয়া সোনকালে গলিব সেই একেটা কাপতে এই আধা কাপ পানী মই গুড়তে দি দিছো আৰু এতিয়া মই গেছটো জ্বলাই দিম আৰু গেছটো জ্বলাই এতিয়া গুড়খিনি পানীখিনিৰ লগত ভালদৰে লৰাই দিছো যাতে গুড়খিনি ধুনীয়াকৈ গলি যায় এয়া গুড়খিনি আমাৰ ধুনীয়াকৈ গলি গ'ল আৰু এতিয়া গেছটো মই অফ কৰি দিছো আৰু গুড় পানীখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ পিছতহে মিলাব লাগিব এয়া ডাঙৰ ষ্টিলৰ বাটি এটাত মই একাপ পিঠাগুড়ি লৈছো এইটো কাপৰ জোখতে লৈছো আৰু একাপ পিঠাগুড়ি মই দি দিছো ইয়াত দুকাপ পিঠাগুড়ি হৈছে আৰু ইয়াৰ লগতে মই দিম আধা কাপ আটা এইকাৰণে মিলাইছো অকল পিঠাগুড়িৰে পিঠাটো খাবলৈ অকণমান বেছি দিন থলে অকণমান টান হৈ যায় সেইকাৰণে আমি আধা কাপ বেছি নহয় দেখিছেনে আধা কাপ পিঠাগুড়ি মিলাই দিছো তেতিয়া পিঠাটো কি হ'ব আটা মিলাই দিলে কোমল হয় আৰু আটাৰ জেগাত ময়দাও মিলাব পাৰে মই ময়দা মিলোৱা নাই পিঠাৰ লগত আটাহে মিলাই দিছো আৰু লগতে মই এয়া দিছো নাৰিকলৰ গুড়ি আধা কাপতকৈ অকণমান কম হ'ব মিলাই দিছো নাৰিকলৰ গুড়িকণ মিলাই দিলে পিঠাটো খাবলৈ বহুত ভাল হয় আপোনালোকে যদি মিলোৱা নাই এনেদৰে মিলাই চাবচোন নাৰিকলৰ গুড়ি যদি আমি পিঠাত মিলাই দিওঁ খাবলৈ খুব ভাল হয় আৰু এয়া শুকান নাৰিকলৰ গুড়ি হয় শুকান নাৰিকলৰ গুড়ি দিছো মই আপোনালোকে ফ্ৰেছ নাৰিকলো দিব পাৰে এতিয়া মই এইখিনি ভালদৰে মিলাই দিছো আৰু ইয়াৰ লগতে মই অকণমান নিমখ এচুকুটমান নিমখ দি দিছো তেতিয়া মিঠাৰ বেলেঞ্চটো ভাল হয় আৰু লগতে মই এয়া দিছো বেকিং সোডা নহয় বেকিং পাউডাৰ চাহ খোৱা চামুচে ফুলকে এচামুচ নহয় এচামুচ সৰু চামুচৰে এচামুচ দিছো আৰু এইখিনি এতিয়া মই ভালদৰে মিলাই দিম বেকিং পাউডাৰকণ দিলে কি হ'ব আমাৰ পিঠাটো বহুত দিনলৈকে ধুনীয়া কোমল হৈ থাকিব ফুলাটো বেকিং পাউডাৰ নিদিলেও পিঠাটো ফুলিব কিন্তু বেকিং পাউডাৰ যদি দি আমি পিঠাটো বনাওঁ তেতিয়া আমাৰ বহুত দিনলৈকে পিঠাটো কোমল হৈ থাকে আৰু খাবলৈ ভাল হৈ থাকে টান হৈ গ'লে পিঠাটো খাবলৈ ভাল নালাগে সেইকাৰণে মই বেকিং পাউডাৰ মিলাই দিছো এতিয়া আমি গুড় পানীখিনি যিখিনি গুড় পানী এয়া বনাই থৈছিলো ঠাণ্ডা হৈ গ'ল এইখিনি এতিয়া মই অলপ অলপকৈ মিলাই দিম এয়া দেখিছেনে এতিয়া এইখিনিও দি দিছো লগতে মই গুড়খিনি চেকি লোৱা নাই মোৰ পেকেটৰ গুড় হয় সেইকাৰণে ইমান লেতেৰা নাথাকে ঢালা গুড়বোৰ আনিলে অকণমান চেকি ল'ব লাগে মিশ্ৰণখিনি মই ধুনীয়াকৈ ঘুলি ল'লো এয়া দেখিছেনে কিমান ধুনীয়াকৈ পৰি গৈছে আৰু আমাৰ এই মিশ্ৰণখিনি এনেকুৱা হ'ব লাগিব বেছি ডাঠো হ'ব নালাগে বেছি পাতলো হ'ব নালাগে কেকৰ বেটাৰৰ দৰে এনেদৰে বনালে আমাৰ পিঠাটো খাবলৈ ধুনীয়া হ'ব সোৱাদ লগা হ'ব আৰু কোমল হৈ থাকিব ফুলাটো ফুলিবই কাৰণ আমি বেকিং পাউডাৰ দিছো নহয় জানো বাৰু কিন্তু বহুত দিনলৈকে আমাৰ পিঠাটো ধুনীয়া কোমল হৈ থাকিব এতিয়া আমি এইখিনি অলপ দেৰি থৈ দিম এতিয়া এইখিনি আমি 5 ঘণ্টামান যদি থব পাৰো বহুতেই ভাল তেতিয়া পিঠাটো ধুনীয়া হয়
আৰু বহুত দিনলৈকে ভাল হৈ থাকে যদি 5 ঘণ্টাও থব নোৱাৰে 2 ঘণ্টা বা 1 ঘণ্টামান থলেও একো নহয় কাৰণ আমি বেকিং পাউডাৰ দিছো আমাৰ পিঠাটো ধুনীয়াকৈ ফুলিব আৰু এতিয়া মই এইখিনি চাওঁচোন কিমান দেৰিলৈকে থওঁ বিহুৰ সময় সোনকালে বনাবও লাগে কমসে কম 2 ঘণ্টামান থবই লাগে 1.5-2 ঘণ্টা থলে আমাৰ পিঠাটো ধুনীয়াকৈ হ'ব এতিয়া মই এইখিনি ঢাকি থৈ দিছো এয়া মোৰ পিঠাগুৰিখিনি 4 ঘণ্টামান হ'ল মই এতিয়া খুলি চাওঁ এয়া দেখিছেনে ইমান ধুনীয়াকৈ হৈ আছে এতিয়া এইখিনি মই ভালদৰে এবাৰ মিলাই দিম এয়া অকণমান পানী কম হোৱা যেন লাগিছে দিব লাগিব পানীৰ হিচাপটো সবৰে বেলেগ বেলেগ হয় কেতিয়াবা মই দিয়া হিচাপতকৈ বেছিও লাগিব পাৰে কমও লাগিব পাৰে পিঠাগুৰিখিনিৰ ওপৰত নিৰ্ভৰ কৰে পানীৰ হিচাপটো আৰু গুড়ৰো ঠিক একে কথা গুড় বেছি খালে বেছি দিব লাগিব কম খালে অকণমান কম দিব লাগিব এতিয়া মই ইয়াতে চফ দিছো এচামুচ কেঁচা চফ হয় চফ দিলে মানে খুব ভাল লাগে ইলাইচি গুড়িও দিব পাৰি মই চফকে দিওঁ চফৰ মানে খোৱাটো পিঠাত বহুত ভাল লাগে আৰু লগতে মই এচামুচমান বগা তিল হ'ব এইটো অপচনেল দেই নিদিলেও হয় মই দি দিছো আৰু তিল এনেও খাব লাগে পিঠাৰ লগতে তিলটো খোৱা হ'ব নহয় জানো বাৰু আৰু এইখিনি এতিয়া মই ভালদৰে এবাৰ মিলাই দিম গোটেইখিনি অকণমান পানী মই দিছো কম হোৱা যেন লাগিছে এইখিনিতে মই ধুনীয়াকৈ পানীখিনি মিলাই দিম এয়া মোৰ ধুনীয়াকৈ মিলাই হৈ গ'ল এয়া দেখিছেনে এনেকুৱা হ'ব লাগিব আমাৰ পিঠাগুৰিৰ মিশ্ৰণটো বেছি ডাঠো নহয় আৰু একেবাৰে পাতলো নহয় কেকৰ বেটাৰৰ দৰে হ'ব লাগিব আৰু এনেদৰে হ'লে মিশ্ৰণখিনি আমাৰ পিঠাটো বহুত ধুনীয়া হ'ব কোমল হ'ব আৰু ধুনীয়াকৈ ফুলি যাব এতিয়া আমি পিঠা ভাজিব লাগিব আহকচোন মই দেখুৱাওঁ মই কেনেদৰে পিঠা ভাজো মই গেছত সৰু কেৰাহী এখন পাতি দিছো আৰু ইয়াতে মই এতিয়া দি দিম ৰিফাইন তেল মিঠাতেলো দিব পাৰি কিন্তু মই ৰিফাইন তেল দিছো এয়া মই তেল অকণমান সৰহকৈ দিছো তেল অকণমান সৰহকৈ দিলে পিঠাটো ফুলিবলৈ মানে সুবিধা হয় আৰু সেইকাৰণে মই তেল অকণমান বেছিকৈ দিছো এতিয়া তেলখিনি মই গৰম হ'বলৈ দিম এয়া আমাৰ তেলো গৰম হৈ গ'ল এতিয়া মই ইয়াত পিঠাটো দি দিম এয়া দেখিছেনে এখন মই এনেকুৱা গোল হাতা লৈছো এনেকুৱা গোল হাতাখন ললে পিঠাটো দিবলৈ ভাল হয় আৰু হাতাখনৰে মই ওপৰৰ পৰা দি দিছো আৰু এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ পিঠাটো ফুলি উঠিছে ধুনীয়াকৈ ফুলি উঠিছে দেখিলেনে গেছটো মই অকণমান কম কৰিয়ে দিছো প্ৰথমতে মই মিডিয়ামত ৰাখিছিলো এতিয়া কম কৰি দিছো নতুবা হেৰি হ'ব কালাৰ আহি যাব পিঠাটো ধুনীয়াকৈ এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলি আহিছে আমাৰ পিঠাটো দেখিছেনে এয়া আৰু এতিয়া মই ইলুটি খিলুটি কৰি পিঠাটো ধুনীয়াকৈ মই ভাজি ল'ম এয়া চাওকচোন কিমান ধুনীয়াকৈ পিঠাটো ফুলি উঠিছে এয়া এইটো আমাৰ পিঠা হৈ গৈছে মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিম এইটো চাওকচোন কিমান ধুনীয়া লাগিছে পিঠাটো একেবাৰে ধুনীয়াকৈ ফুলি গৈছে নহয়নে এতিয়া মই এইটো থৈ দিছো কাঁহীখনত আৰু এটা পিঠা মই আপোনালোকক বনাই দেখুৱাম এয়া আগৰ দৰে লৈছো এনেকৈ মাজতে দি দিছো প্ৰথমে গেছটো মিডিয়ামত ৰাখো তাৰ পিছত কম কৰি দিওঁ যেতিয়া পিঠাটো ফুলিব তেতিয়া মই গেছটো এতিয়া দেখিছেনে ধুনীয়াকৈ পিঠাটো আমাৰ ফুলি গৈছে এতিয়া মই লাহেকৈ এইটো ইলুটিয়াই দিম এয়া চাওক কিমান ধুনীয়াকৈ আমাৰ পিঠাটো ফুলিছে দেখিছেনে কিমান ধুনীয়াকৈ পিঠাটো ফুলি গৈছে এতিয়া মই গেছটো কম কৰি দিছো ফুলাৰ লগে লগে নতুবা কি হ'ব কালাৰ আহি যাব আৰু ভিতৰখন নিসিজিব এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে মোৰ পিঠাটো এয়া দেখিছেনে এয়া এই পিঠাটো খাবলৈ বহুতে ভাল হয় নাৰিকল দিয়াৰ কাৰণে আৰু নাৰিকল আৰু তিল দিয়াৰ কাৰণে বহুতে ভাল হয় এইটো পিঠাও মোৰ হৈ গ'ল সেকেন্ড পিঠাটো এয়া সৰি দেই এয়া মোৰ সেকেন্ড পিঠাটো ধুনীয়াকৈ হৈ গ'ল এতিয়া মই এইটো থৈ গৈছো
এনেদৰে মই পিঠাবোৰ বনাই ল'ম ধুনীয়াকৈ এটাৰ পিছত এটা পিঠাটো মানে বহুত ধুনীয়াকৈ হয় একো দিগদাৰি নহয় বনাবলৈ আমাৰ যদি পিঠাৰ বেটাৰটো ভাল হয় পানী আৰু পিঠাগুড়িৰ তেতিয়া পিঠাটো ধুনীয়াকৈ হয় আৰু যদি আপোনালোকৰ অকণমান পনীয়াল হয় তেতিয়া পিঠাগুড়ি অকণমান বা আটা অকণমান মিলাই দিব লাগে আৰু যদি বেছি ডাঠ হোৱা যেন পিঠাটো বনাই থাকিলে গম পায় পিঠাটো বনাই থাকিলে ফুলিছেনে নাই গম পায় যদি বেছি ডাঠ হোৱা যেন লাগে তেতিয়া পানী অকণমান মিলাই দিলেই হৈ যাব এয়া দেখিছেনে এইটো পিঠাও মোৰ ধুনীয়াকৈ হৈ আহিছে এতিয়া মই ধুনীয়াকৈ ইলুটি খিলুটি কৰি দিছোঁ চাওকচোন কিমান ধুনীয়া হৈছে আৰু গেছটো কম বেছি নিজৰ মতে গম পায় তেলটো বেছি গৰম হৈ গ'লে কম কৰি দিব লাগে আৰু বেছি কম হোৱা যেন দেখিলে গেছটো বেছি কৰি দিব লাগে এয়া চাওকচোন কিমান ধুনীয়াকৈ মোৰ পিঠাটো হৈ গৈছে একদম ফুলা ফুলা দেখিছেনে কালাৰো ধুনীয়া উঠিছে একেবাৰে নহয়নে বাৰু এয়া চাওক কিমান ধুনীয়াকৈ হৈছে এয়া এইটো পিঠাও মোৰ হৈ গৈছে মই এতিয়া এইটো তেলৰ পৰা উঠাই লওঁ এনেদৰে পিঠাবোৰ ধুনীয়াকৈ বনাই থাকিব আৰু পিঠাবোৰ যেতিয়া ধুনীয়াকৈ ফুলে আমাৰ বহুত ভাল লাগে নহয়নে আৰু যদি পিঠাটো নুফুলে তেতিয়া দেখিবলৈ কেনেকুৱা বেয়া লাগে এতিয়া মই এইদৰে গোটেই পিঠাখিনি বনাই ল'ম তাৰপিছত আপোনালোকক দেখুৱাম এয়া দেখিছেনে মোৰ ধুনীয়াকৈ পিঠাখিনি ভজা হৈ গ'ল আৰু মই খৰাহী এটাতে থৈ দিছোঁ তলত কাগজ পাৰি থৈছোঁ কাৰণ তেলৰ পিঠা হয় অলপ তেল বেছি লাগি থাকে কাগজ তলত পাৰি দিলে কাগজখনে তেলখিনি শুহি লয় আৰু ধুনীয়া লাগিছে নহয়নে পিঠাখিনি দেখিবলৈ একদম ফুলা ফুলা চাওকচোন 2 ঘণ্টা হৈ গ'ল তথাপিতো পিঠাখিনি একদম ধুনীয়া হৈ আছে আৰু এইটো এটা মই অকণমান সৰুকৈও বনাইছোঁ কিছুমান আৰু অলপ এইটো সৰুকৈ বনাইছোঁ আৰু এইটো ডাঙৰকৈ বনাইছোঁ এটা মই আপোনালোকৰ আগত ভাঙি দেখুৱাওঁচোন বাৰু সৰুটো ডাঙৰটোকৈ ভাঙি দেখুৱাওঁ এয়া দেখিছেনে ভিতৰখন একেবাৰে নৰম এয়া জালি থকা এয়া দেখিছেনে এয়া এনেকুৱা যদি ভিতৰখন হয় তেতিয়া আমি বুজিবই লাগিব পিঠাটো খাবলৈ বহুতে সোৱাদ লগা হয় আৰু একদম নৰম হয় ফুলা ফুলা আৰু এতিয়া মোৰ পিঠা বনোৱা পদ্ধতিটো আপোনালোকে দেখিলে আপোনালোকেও জানেই সকলোৱে আৰু তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে মই আপোনালোকৰ আগত দেখুৱালোঁ বিহু বুলি যদি ভাল পালে তেতিয়াহ'লে কমেণ্টছ কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁ সকলো যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইদৰে মোক মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ